নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে যোৱা বছৰ যি আছাম পুলিচৰ ৫,৫৬৩টা পদ ওলাইছিল, সেই পদখিনিৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো ইতিমধ্যে শেষ হৈছে। অৰ্থাৎ ইয়াৰ শেষৰটো পৰ্যায় ভাইভা টেষ্ট ইতিমধ্যে হৈ গৈছে। ভাইভা টেষ্ট হৈ যোৱাৰ লগে লগে বহু বন্ধু-বান্ধৱীৰ এতিয়া এটা কুৱেশ্যন যে ইয়াৰ ফাইনেল ৰিজাল্ট কেতিয়া দিয়া হ'ব, ইয়াৰ ফাইনেল কাট অফ কিমান যাব পাৰে। এই সকলোবোৰ বিষয়ৰ ওপৰত আজিৰ ভিডিঅ'টো ডিটেইলছ সহকাৰে বনাইছোঁ। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ যি যোৱা বছৰ ৫,৫৬৩টা ভেকেঞ্চি ওলাইছিল, অৰ্থাৎ আপোনালোকে যিখিনি ভেকেঞ্চিৰ ৰিজাল্টৰ বাবে ৰখি আছে, সেইখিনিৰ ইতিমধ্যে চিলেকশ্যন প্ৰচেছ অৰ্থাৎ ৰিক্ৰুটমেণ্ট প্ৰচেছটো সমাপ্ত হৈছে। ইয়াৰ মাথো ৰিজাল্টটো অহাহে বাকী আছে। যিহেতু ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো ইতিমধ্যে শেষ হৈছে, গতিকে ইয়াৰ ৰিজাল্ট অহাত বেছি সময় নালাগিব। ইয়াৰ ৰিজাল্ট অতি সোনকালে অৰ্থাৎ জুন মাহৰ ভিতৰতেই SLPRB ৱেবছাইটত আহি যাব। লগতে CM ছাৰেও বাৰে বাৰে কৈ আছে যে ইয়াৰ ৰিজাল্টসমূহ অতি সোনকালে দিয়া হ'ব আৰু এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো সমাপ্ত হোৱাৰ লগে লগে পুনৰ আছাম পুলিচৰ আৰু আছাম ফৰেষ্টৰ নতুন ভেকেঞ্চি উলিয়াই দিয়া হ'ব। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে আছাম পুলিচৰ ৰিজাল্টৰ বিষয়ে আৰু নতুন ভেকেঞ্চিৰ বিষয়ে কি ক'লে। বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ ৰিজাল্ট এই জুন মাহত বা জুলাই মাহৰ প্ৰথমতে অহাৰ সম্ভাৱনা বহুতেই বেছি। যেতিয়া ইয়াৰ ৰিজাল্টৰ অফিচিয়েল নটিচ আহি যায়, আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আহিছোঁ ইয়াৰ ফাইনেল কাট অফৰ ওপৰত। ইয়াৰ ফাইনেল কাট অফ কিমান যাব সেইটো সঠিকভাৱে কোৱাটো সম্ভৱ নহয়, কাৰণ প্ৰত্যেক বছৰে ইয়াৰ কাট অফটো সমান নাযায়। তথাপিও ইয়াৰ এক্সপেক্টেড ফাইনেল কাট অফৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, তেন্তে ইয়াৰ এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে ভিডিঅ'টো চাই ল'ব। এইখিনি আছিল আজি ভিডিঅ'। অতি সোনকালে এই আছাম পুলিচৰ ৫,৫৬৩টা পদৰ ফাইনেল ৰিজাল্ট অফিচিয়েল ৱেবছাইট SLPRBত আহি যাব। আপোনালোকে SLPRB ৱেবছাইটটো চেক কৰি থাকিব। এইখিনি আছিল আজি ভিডিঅ'। আশা কৰোঁ সকলোৰে সপোনবোৰ পূৰণ হ'ব। সকলোৰে আছাম পুলিচৰ এইবাৰৰ ৫,৫৬৩টা পদৰ এটা নাম আহিব। সেয়া আছাম পুলিচৰ AB হওক বা UB হওক বা APR হওক। সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল। এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।